আজিৰ ভিডিঅ'ত আমি ক্লাছ 11 থকা চেপ্টাৰ 3 ট্ৰিগোনোমেট্ৰি ফাংচনৰ ওপৰত আলোচনা কৰিম। আগতে তোমালোকে ক্লাছ 10ত ট্ৰিগোনোমেট্ৰি কি হয় আৰু তাৰ ট্ৰিগোনোমেট্ৰি ৰেচিঅ'সমূহ আমি আৰু অবেধসমূহ পাই আহিছো। কিছুমান ইয়াত অকমান বহলাই বেছিকে দিয়া হৈছে ক্লাছ 11ত। এটা ট্ৰিগোনোমেট্ৰি মানে কি মানে ট্ৰাই মানে হৈছে আমাৰ 3, গণ মানে হৈছে আমাৰ সাইড আৰু মেট্ৰিক্স মানে হৈছে আমাৰ মেজারমেন্ট মানে তিনটা সাইডৰ যুগ্মক। আৰু আগতে ক্লাছ 10ত পাই আছিল আমি তিনটা সাইডৰ যুগ্মক আমাৰ এটা ত্ৰিভুজৰ ক্ষেত্ৰতে প্ৰযোজ্য হয়। এটো হৈছিল আমাৰ সমকোণী ত্ৰিভুজ। এটো আছিল আমাৰ ট্ৰিগোনোমেট্ৰি। তাৰ পিছত আমাৰ আহিছিল আমি জানিব লাগে কোণ, এংগল। কোণ মানে সকলোৱে জানা, এটা আমাৰ এটা ইনিশিয়াল সাইড এটা আৰু ইনিশিয়াল সাইড আৰু এটো ইয়াত আমি টার্মিনাল সাইড এটা ড্ৰ কৰিম। আৰু এটো আমাৰ আমি নামকৰণ কৰিছে এই ইনিশিয়াল আৰু টার্মিনাল সাইডৰ মাজৰ এইটোকে আমি কি বুলি কওঁ, কোণ বুলি কওঁ। এটো ভাৰ্টেক্সটো আমাৰ শীৰ্ষবিন্দুটো কোণ এটা গঠন কৰিছে। আৰু এটো আমি যেনিবা 30 ডিগ্ৰী কোণ, তেতিয়া আমাৰ এটো কি হয়, এটো আমি এন্টি ক্লকৱাইজত যদি ঘূৰে ইয়ালৈ যায় তেতিয়া আমাৰ কি হয়, কোণবোৰ আমাৰ পজিটিভ হয়, পজিটিভ এংগল হয়। আৰু এইটো যদি আমি ইনিশিয়াল সাইড লওঁ আৰু তললৈ যদি আমি টার্মিনাল সাইডটো আনো তেতিয়া এটা আমাৰ কোণটো ক্লকৱাইজত ঘূৰিলে আমাৰ কি হয়, নেগেটিভ এংগল হয়। এইখিনি আমাৰ 30 ডিগ্ৰী পজিটিভত কি আছিল, এন্টি ক্লকৱাইজত ঘূৰিলে আমাৰ পজিটিভ হয় আৰু ক্লকৱাইজত ঘূৰিলে আমি নেগেটিভ। এটা আমাৰ ইনিশিয়াল সাইড আৰু এটা আমাৰ টার্মিনাল সাইড। আৰু আমি কিছুমান আমি অনুপাত পাইছিলো, কেনে 30 ডিগ্ৰী আছিল, 60 ডিগ্ৰী, 30 ডিগ্ৰী, 45 ডিগ্ৰী, 60 ডিগ্ৰী, 0 আৰু 90 ডিগ্ৰী। এইখিনি আমি কোণ পাইছিলো। এইটো আমি কি ডিগ্ৰী হিচাপে লিখিছিলো। ডিগ্ৰী সিম্বলটো আমাৰ এইটো আমি ক্লাছ 10ত পাইছিলো। যেনেকৈ 0 ডিগ্ৰী, 30 ডিগ্ৰী, 45, 60, 90 তেনেকৈ এইবোৰ আমাৰ কোণৰ মানবোৰ আছিলে। তাৰপিছত আমি এতিয়া পাম আমি কি ৰেডিয়ান। ৰেডিয়ান বুলি ক'লে আমাৰ এইটা π/3, π/6, π/2 এইবোৰক আমি কি বুলি কওঁ, ৰেডিয়ান বুলি কওঁ। ৰেডিয়ান আৰু এইখিনি হৈছে আমাৰ ৰেডিয়ান। তোমালোকে এবাৰ নতুনকৈ পাইছা π/3, π/6, π/2 এইখিনি আমাৰ হৈছে আমাৰ ৰেডিয়ান। আৰু এইখিনি হৈছে আমাৰ ডিগ্ৰী মেজাৰমেন্টৰ মই দেখাই দিলো। এইটো আকৌ কৈছো, যদি এন্টি ক্লকৱাইজত গ'লে পজিটিভ হয় আৰু ক্লকৱাইজত গ'লে আমাৰ ডিগ্ৰীবোৰ নেগেটিভ হয়। এটা আমাৰ ৰেডিয়ান আহিলে। আৰু এতিয়া তোমালোকে পাবা ৰেডিয়ানৰ মেজাৰমেন্ট। এটা আছিল আমাৰ ডিগ্ৰী মেজারমেন্ট, কোনটো একে কথা ডিগ্ৰী। এটা হ'ব আমাৰ নেক্সট হ'ব আমাৰ
ৰেডিয়ানৰ মেজাৰ ৰেডিয়ানৰ মেজাৰ ৰেডিয়ানৰ কাৰণে তোমাক এটা বৃত্ত এটা আমি ইয়াত আঁকিছো অঙ্কন কৰিছো তাৰ পিছত এটো আমাৰ কেন্দ্ৰ আৰু এটো আমাৰ ৰেডিয়াস ব্যাসাৰ্ধ আৰু এটা আমি কোণ এটা উৎপন্ন কৰিছো এটো আমাৰ থিটা আৰু এটো দিছো আমি এ এটো বি আৰু এটো হৈছে আমাৰ চাপ আক আমি কি দিছো এটো এল এটা ইংতৰ মাজত এটা সম্বন্ধ হয় থিটা ইকুৱেল টু এল বাই আর এল ইকুৱেল টু কি হয় আর থিটা আর হৈছে আমাৰ ৰেডিয়াস বা তোমাকে ৰেডিয়ান আর হৈছে ৰেডিয়ান থিটা হৈছে আমাৰ যেনিবা পাই বাই 2 দিয়া থাকিব পাই বাই 3 বা পাই বাই 2 হৈছে আমাৰ কোণত যদি ডিগ্ৰীত যদি কিবা কৰা হয় এটো পিছত গম পাবা 90 পাই বাই 3 মানে 60 নেক্সট স্টেপত তোমাকে গম পাবা এইটা এটো তোমালকে মনত ৰাখিবা গাইনত ৰিলেশন বিটুইন ৰেডিয়ান এণ্ড ডিগ্ৰী ৰেডিয়ান আৰু ডিগ্ৰীৰ মাজত এটা সম্বন্ধ আছে এটা আমি লিনিয়াৰ লাইন এটা ৰৈখিক ৰেখা এটা নিৰ্ধাৰণ কৰিলো এটো আমাৰ কিমান ডিগ্ৰী হয় 180 আকৌ আৰু তললৈ দিলেও আমাৰ কিমান হ'ব 180 আৰু আমি এটো এটা বৃত্ত হৈ গল বৃত্ত আমাৰ কিমান ডিগ্ৰী থাকে সকলোৱে জানে 360 তেতিয়া কি হ'ব আমাৰ ৰেডিয়ানৰ 2 পাই ৰেডিয়ান ইকুৱেল টু আমাৰ 360 ডিগ্ৰী এতিয়া 2 to 360 ডিভাইড কৰিলে কি হয় 180 এটো পাইত হৈছে আমাৰ ৰেডিয়ান ৰেডিয়ানৰ সিম্বল সি লিখে আৰু ডিগ্ৰীটো আমাৰ এটো সকলোৱে জানে এনেকৈ আমি লিখো এইটোৱে আমাৰ ৰেডিয়ান আৰু ডিগ্ৰীৰ মাজৰ সম্বন্ধ তো 1 ৰেডিয়ান ইকুৱেল টু এটো সি টো আমাৰ কি আছিল ৰেডিয়ান আৰু এটো আমাৰ ডিগ্ৰী মনত ৰাখিবা এটা 1 ৰেডিয়ান ইকুৱেল টু আমাৰ কিমান হয় 180 ডিগ্ৰী পাই বাই 180 বাই পাই ডিগ্ৰী যেতিয়া তোমাক ৰেডিয়ানত ওলাবলৈ গ'লে ডিগ্ৰী মান দিয়া থাকিলে এইটোত বহাব লাগিব বা 1 ডিগ্ৰী ইকুৱেল কি হয় পাই বাই 180 ৰেডিয়ান যদি ৰেডিয়ানৰ মান দিয়া থাকে ডিগ্ৰী ওলাব গ'লে এইটোত বহাব লাগিব এইটো তোমালোকৰ মনত ৰাখিবলগীয়া ফৰ্মুলাটো এটো তোমালোকক প্ৰশ্নত দিয়া থাকিব ডিগ্ৰীৰ পৰা ৰেডিয়ান ওলা বা ৰেডিয়ানৰ পৰা ডিগ্ৰী এতিয়া আমি এই দুটা ব্যৱহাৰ কৰিব লাগিব এতিয়া তোমালোকে নতুনকৈ পাইছা আমাৰ এই ৰেডিয়ানটো ডিগ্ৰী আৰু ৰেডিয়ানৰ মাজৰ তাৰ পিছত আমাৰ আছিল এটা আমাৰ গড়ি আৰু দুটামান জানিব লাগিব গড়িৰ কাটা এটা আমাৰ গড়িটো ক্লকৱাইজে গৰিলে আমাৰ গড়িটো এনেদৰে গৰে আৰু এন্টি ক্লকৱাইজত আমাৰ এনেদৰে গৰে এন্টি এইটো গড়িৰ কাটাটো আমাৰ ক্লক এইটো তেতিয়া আমাৰ কি আছিল 1 ডিগ্ৰী ইকুৱেল টু আমাৰ কিমান
হয় এইটো মনত ৰাখি 1 ডিগ্ৰী ইকুৱেল টু আমাৰ 60 মিনিট ইয়াৰ মিনিট নিলিখে কেনেকৈ লিখে আমি এই বাৰটো আমি লগাই দিওঁ কোনটো আমাৰ এইটো আকৌ 1 মিনিট ইকুৱেল টু আমাৰ 60 ডাবল বাৰ লগাওঁ 60 সেকেন্ড 1 মিনিট আমাৰ কিমান 60 সেকেন্ড তেতিয়া চোৱা মিনিটটো আমি এইটো বাৰ লগাওঁ আৰু এইটো আৱাৰ নিলিখি আমি 1 আৱাৰ ইকুৱেল টু 60 মিনিট হয় কিন্তু আমি 1 আৱাৰৰ ঠাইত কি লিখিবলৈ 1 ডিগ্ৰী ইকুৱেল টু 60 মিনিট মিনিটৰ চিম্বল এইটো আৰু 1 মিনিট ইকুৱেল টু 60 সেকেন্ড এইটো চিম্বলটো মনত ৰাখিবা মিনিট আকৌ ডাবল ৰেছ হলে আমাৰ সেকেন্ড এইটো তোমালোকৰ ওপৰখিনি আমাৰ কোনজনে মই থুলমূলকেহে ধাৰণাটো দিছোঁ আগতে পাই আহা এইটো তোমালোকৰ মেইনটো ইয়াত আমাৰ প্ৰথম লেসনত এইটোৰ পৰা আমি কৰিব লাগিব তাৰ পিছত আহিব আমাৰ আগতে আমি পাইছো ত্ৰিকোণমিতি ফাংচন মেইনলি আমাৰ ত্ৰিকোণমিতি তিনটা আছিল আমাৰ sin x cos x আৰু tan x ফাংচন আৰু ইহঁতৰ লগত জড়িতটো আমাৰ কি আছিল sin x টো আমাৰ cos x আকৌ cos টো আমাৰ sec x আকৌ tan টো 1/cot x sin ৰ বিপৰীতটো cos x cos ৰ বিপৰীত sec আৰু tan ৰ বিপৰীত cot x এইখিনি আমি পাইছিলো ক্লাছ 10 আৰু কিছুমান আমাৰ অবেদো পাইছিল এইখিনি আমি ৰিপিট কৰিম এতিয়া কি আছিল আমাৰ tan x equal to sin x by cos x আকৌ cot x equal to cos x by sin x আৰু sin square x plus cos square equal to 1 আকৌ 1 plus tan square x equal to sec square x 1 plus cot square x equal to cosec square x এইখিনি তোমালোকে ক্লাছ 10ত ত্ৰিকোণমিতি অবেদ বা ফাংচনটো এইখিনি আৰু অবেদহে আমি এইটো পাইছিলো ইয়াত বেছিকে আমি ফৰ্মুলা আৰু পাম আৰু ত্ৰিকোণমিতি মেইনলি তোমালোকে ফৰ্মুলাতে প্ৰথমে বাইহাত কৰি ল'ব লাগিব ফৰ্মুলা বাইহাত নকৰিলে ইয়াত তোমালোকে ত্ৰিকোণমিতি কৰিব নোৱাৰা তাৰ পিছত আছিল আমাৰ ত্ৰিকোণমিতি টেবুলখন আছিল আৰু এবাৰ তোমালোকক দেখাই দিছো এতিয়া আমি ত্ৰিকোণমিতি টেবুল জনাৰ আগতে ইয়াত আমি আগতে 10ত আমি ডিগ্ৰী হিচাপে লিখিছিল এতিয়া আমি কি ৰেডিয়ানত লিখিম এতিয়া 0 ডিগ্ৰীটো আমাৰ 0 হয় আৰু এটা কি আছিল আমাৰ 30 ডিগ্ৰী টো আমাৰ এটা ৰেডিয়ানত কিমান হ'ব পাই বাই 6 আমি এটা ৰেডিয়ানত কৰা 45 টো আমাৰ হ'ব পাই বাই 4 কেনেকৈ হৈছে পাই মানে আমি অলপ আগতে পাইছো পাই গ'ল 180 এটা 180 ৰে 6 ক ডিভাইড কৰিলে কিমান হয় 30 ডিগ্ৰী আৰু পাই হৈছে 180 4 ৰে ডিভাইড কৰিলে 45 এটা আমি ৰেডিয়ান আকাৰ লিখিব লাগিব তাৰপৰা 60 ডিগ্ৰীটো হৈছে আমাৰ পাই বাই 3 তাৰপিছত আমাৰ 90 ডিগ্ৰীটো হৈছে আমাৰ পাই বাই 2 and 180 by 2 আমাৰ 90 এটা আমি ৰেডিয়ান আকাৰ লিখিম টেবুলখন আকৌ কেনেদৰে লিখিম আকাৰ এবাৰ আমি ৰিপিট কৰোঁগে তোমালোকৰ চাগে মনতে আছে তথাপি কেনেকৈ লিখা হয় আকৌ লিখিছো মই আমি কোনটো আমি x লৈছো কেনেকৈ লিখো এটা শৰ্ট ফৰ্মত লিখিছো প্ৰথম ইয়াত লিখিবা 0 1 2 3 4 দিবা পইটকতে কি 4 ডিভাইড কৰিবা তাৰপিছত আমাৰ ৰুট ওভাৰ চিনটো দিবা এটা কিমান হ'ব 0/4 0 হল 1/4 1 ৰ আমাৰ বৰ্গমূল নাই 4 ৰ কি হয় 2 আকৌ 2 ৰে 4 ক 1/√2 হল এইটো √3 বৰ্গমূল নাই 3 আছে 4 ৰ আছে 2 আকৌ 4 পৰা কেনসেল 1 এটা আমাৰ sin 0 ডিগ্ৰী 0 sin 30 1/2 এটা 0 0 sin 30 টো আমি কি আছিল আমাৰ পাই বাই 3 এটো আমাৰ পাই বাই 4 45 টো এটো হৈছে আমাৰ পাই বাই এটা আমাৰ পাই বাই 6 পাই বাই 4 পাই বাই 3 আৰু পাই বাই 2 এইখিনি এটা sin 0 0 sin 31/2 আছিলে sin পাই বাই 4 1/√2 হল sin পাই বাই 3 √3/2 sin পাই বাই 2
1 আকৌ এইখিনি কি আমি ৰিভাইজ কৰি আনিম 1 √3/2 1/2 1/2 0 cosৰ আৰু 10 কিনে 10 আমি কি জানিলো sin by cos জানিছিলো তেনেহলে কিমান হ'ব 0/1 0 2 to cancel গ'ল এটো 1/√3 আকৌ 1/2 1/2 cancel কৰিলে কিমান হ'ল 1 আকৌ 2 to cancel গ'ল √3 আকৌ 1/0 আমাৰ কি হয় not infinity মানে not defined আৰু বাকিখিনিটো আমি জানোৱে মাইনৰ অপজিটটো আমাৰ কি হয় cosec আমি 0 to এতিয়া সাইনৰ বিপৰীতটো আমাৰ cosec আছিল এটা 0 উল্টা কি হ'ব আমাৰ not infinity not defined আকৌ তেনেকে 1/2 উল্টা কি 2 1/2 উল্টা কি হয় √2 আকৌ √3/2 উল্টা 2/√3 আৰু 1 উল্টা আমাৰ 1 ঠিক তেনেকে cosৰ বিপৰীত sec 1 টো উল্টা কৰিলে আমাৰ 1 হয় তেনেকে এটা উল্টা কৰি দিয়া √2 2 আকৌ 0 উল্টা কৰিলে আমাৰ কি হয় ইনফিনিটি মানে not defined অংকীয়াবদ্ধ নহয় আকৌ 10 বিপৰীতটো আমাৰ cot 0 টো উল্টা কৰিলে আমাৰ ইনফিনিটি not defined আকৌ 1/√3 উল্টা √3 1 উল্টা 1 √3 উল্টাটো 1/√3 আৰু ইনফিনিটি উল্টা আমাৰ 0 এনেকে আমি ঠিক টেবুলখন আৰু এবাৰ আমি ৰিভাইজ কৰিলো তাৰ পিছত আহিব আমাৰ কোৱাড্ৰেন্ট মানে চুক আমাৰ আগতে অকমান পাইছিলো কেটা চুক থাকে আমাৰ 4টা চুক থাকে এটা প্ৰথম দ্বিতীয় তৃতীয় আৰু চতুৰ্থ এটো কিমান ডিগ্ৰী আমাৰ 0 এটো আমাৰ 90 ডিগ্ৰী এটো আমাৰ 180 ডিগ্ৰী এটো 270 ডিগ্ৰী এটো আমাৰ 360 ডিগ্ৰী এতিয়া 90 ডিগ্ৰী 180 270 360 ডিগ্ৰী কোৱাড্ৰান্ট কেনেকৈ উলিয়াম আমি সাইন জানিব 90 মাইনাস থিটা আমাৰ কিমান ডিগ্ৰী হয় আমি এটা সৰু টিক ইউজ কৰি আমি এটো উলিয়াম এটো সব মনত ASPC এটো হৈছে আমাৰ এটো হৈছে আফটাৰ S school to college মানে ইয়াৰ প্ৰথম আখৰখিনি তোমালোকে লবা A মানে হৈছে আমাৰ all positive হল S to starting word to আমাৰ S or কোৰ পা যায় আমাৰ অনুপাতে sin আৰু সাইনৰ বিপৰীতটো আমাৰ cosec এটো পজিটিভ হ'ব বাকি আৰু আমাৰ কেটা থাকিলে 4টা এটো নেগেটিভ হ'ব এটো sin positive and opposite to আছে পজিটিভ বা t means আমাৰ 10 to positive আৰু 10 ৰ opposite আমাৰ কি cot to positive 4 নম্বৰ কোৱাড্ৰেন্টত হ'ব c means আমাৰ starting to c কোনটো যায় আমাৰ trigonometry ratio কেটা cosec তেনে cosec to positive আৰু cosec cos positive আৰু cosৰ বিপৰীত আমাৰ sec positive বাকিখিনি আমাৰ নেগেটিভ আৰু এটা কথা মনত ৰাখিব লাগিব এটো প্ৰথম চুকটো আমাৰ কি প্ৰথম মানে 1 টো হৈছে আমাৰ অযুগ্ম সংখ্যা হয় অযুগ্ম সংখ্যাখিনিত কি হয় আমাৰ এটো চেঞ্জ হয় কেনেকৈ কি আমাৰ চেঞ্জ হয় কনভাৰ্সনটো চোৱা cos sin cosec sec আৰু 10 cot এনেকৈ আমাৰ চেঞ্জ হয় cot চেঞ্জ হ'ব আমাৰ অযুগ্ম সংখ্যা মানে অযুগ্ম কি প্ৰথম দ্বিতীয় হলে আমাৰ যুগ্ম তৃতীয় হলে অযুগ্ম
চেঞ্জ হয় বাকি যুগ্মখিনিত আমাৰ যুগ্মটো কোনটো দ্বিতীয় আৰু চতুৰ্থ তাত আমাৰ চেঞ্জ নহয় এতিয়া চাওঁ আমি লিখোঁ প্ৰথমে আমি 90 ডিগ্ৰী মিন্স পাই বাই 2 টো লিখোঁ পাই বাই 2 এটা সাইন পাই বাই 2 আমি ইয়াত থিটাটো x এ লৈছো যেনিবা তেতিয়া সাইনটো কি হয় আমাৰ প্ৰথম 9 পাই বাই 2 ক'ত আছে এইটো মানে 90 তকে সৰুখিনি ইয়াত পইছে প্ৰথম চকত পইছে 90 তকে সৰুখিনি মানে মাইনাস কৰা হৈছে পাই বাই 2 মাইনাস x x মানে আমি যিকোনো এটা 90 পা আমি সৰু কৰিছে তেনে সৰু কৰিলে আমাৰ কোনটো চকত পৰিলে আমাৰ প্ৰথমটো চকত পৰিলে তেতিয়া কিমান হ'ব সাইনটো আমাৰ ৰিভাইসটো কি কৈছিল সাইনটো cos আৰু অল পজিটিভ বুলি কৈছে অল পজিটিভ তাৰপিছত আকৌ cos টো তেনেকে sin x তাৰপিছত আকৌ cos x pi by 2 minus x টো কি হ'ব কলৰ ৰিভাইস বুলি কৈছিল sec আকৌ sec টো আমাৰ কলৰ ৰিভাইস বুলি কৈছিল cosec গল আৰু tan টো cot x আকৌ cot টো আমাৰ tenel এই বাইছে এটা আমাৰ pi by 2 90 তকে সৰুখিনি প্ৰথম চকত পৰাখিনি এনেকে সেন্সৰ তাৰপিছত নেক্সট আহিব আমাৰ দ্বিতীয়টো আমাৰ কিমান ডিগ্ৰী 180 আৰু 90 এর মাজত দ্বিতীয় সূত্র তার s টো আমাৰ পজিটিভ s মিন্স sin পজিটিভ আৰু সাইনৰ বিপৰীত cosec পজিটিভ বাকিখিনি আমাৰ নেগেটিভ আমি এটা কেনেকৈ লিখিম 180 মানে কি আছিল আমাৰ পাই sin 180 বা মই পাই বাই 2 ৰেডিয়ানত লিখিলে পাই হয় পাই লিখিছো পাই মাইনাস sin পাই মাইনাস x আৰু দ্বিতীয় কোৱাড্ৰেন্টত থকাৰ কাৰণে এটো পৰিৱৰ্তন হয় সাইনটো সাইনৰ বিপৰীতটো আমাৰ কি আছিল cosec এটো লিখিলা আমি cosec x এটা আমাৰ পজিটিভ হ'ব দুটা বাকি আৰু কেটা থাকিলে আমাৰ অনুপাত চাইটা এইকেটা সব নেগেটিভ হ'ব cos pi minus x cos x আকৌ cos sec pi minus x minus sec x tan pi minus x tan x আকৌ cot pi minus x cot x এটো মুঠতে আমাৰ দ্বিতীয় কোৱাড্ৰেন্টত চেঞ্জ নহয় সাইনে থাকিব কিন্তু সাইন আৰু cosec টো পজিটিভ বাকি সাইডটা আমাৰ নেগেটিভ হ'ব ঠিক তেনেদৰে এতিয়া আকৌ আমি নেক্সট 270 3 pi by 2 মানে 3 pi by 2 90 90 to 270 এটা আমাৰ 270 ডিগ্ৰী হয় এটো 180 2 টো কোৱাড্ৰেন্ট 270 কে কমখিনি আমাৰ থাৰ্ড কোৱাড্ৰেন্টত থাকে আৰু 3 হোৱাৰ কাৰণে অযুগ্ম সংখ্যা হলে আমাৰ চেঞ্জ হয় কিন্তু আমাৰ কোনটো ইয়াত পজিটিভ হ'ব t মিন্স tan আৰু cot টো পজিটিভ হ'ব বাকিখিনি নেগেটিভ হ'ব আকৌ আমি লিখো 3 pi by 2 বা 270 একেই কথা sin মই ডিগ্ৰীতে লিখিছে একে minus cos কিমান হ'ব
10 মানে cot আৰু tan টো পজিটিভ বাকিটো আমাৰ নেগেটিভ আৰু তৃতীয় কোণত 3 হোৱাৰ কাৰণে অযুগ্ম হোৱাৰ কাৰণে আমাৰ একেটা কনভাৰ্সন হৈছে মানে sin টো cos হয় বুলি কৈছিল sin টো cos cosec টো sec sec টো cosec আৰু tan টো cot cot টো আমাৰ tan আৰু 270 টা তোমালকে 3π/2 লিখিব পাৰা মই যেনিবা ডিগ্ৰী লিখিছো ডিগ্ৰী আৰু নম্বৰ দিছো তোমালকে ৰেডিয়ান দি লিখিব পাৰা ওপৰত যেনেকৈ মই ৰেডিয়ান দি লিখিছো আমাৰ চতুৰ্থ কোৱাড্ৰান্টত চোৱা 270 360 360 হল এটা কি হয় cos আৰু সেগত পজিটিভ হয় বাকিখিনি আমাৰ নেগেটিভ হয় আৰু 4 হোৱাৰ কাৰণে আমাৰ যুগ্ম ইভেন নম্বৰ হোৱাৰ কাৰণে চেঞ্জ নহয় sin টো sin এ থাকিব cos টো cos এ থাকিব কিন্তু cos আৰু sec টো পজিটিভ বাকিখিনি নেগেটিভ আকৌ আমি এটা ৰেডিয়ান লিখিছো মানে 360 মানে আমাৰ 2π নহয় জানো তেনেহলে কি হ'ব sin 2π - x কিমান হ'ব minus sin x cosec 2π minus x minus cosec x tan 2π minus x minus tan x cot 2π minus x minus cot x আকৌ cos পজিটিভ নি মই লাষ্টত লিখিছো cos x আকৌ sec কি হল sec x থাকিলে এনেকৈ আমাৰ এইখিনি ফৰ্মুলা ব্যৱহাৰ কৰিব লাগিব এইটো আমাৰ মাইনাসত আহিলে যদি এনেকৈ ঘূৰাৰ কাৰণে মাইনাস আৰু এফালে যদি আপনি এনেকৈ ঘূৰে তেতিয়া আমাৰ প্লাসত আহিব প্লাসত আহিলে কি হয় আকৌ এবাৰ চাই লোৱা প্লাসত আহিলে আমাৰ a a s t আমি এটো আমাৰ অল পজিটিভটো আমাৰ তললৈ আহিব 270 sin আৰু sinৰ বিপৰীত cosec টো পজিটিভ হ'ব আৰু t tan আৰু cot টো পজিটিভ হ'ব c means cos আৰু sec টো পজিটিভ হ'ব এটো ফার্স্ট কোয়াড্রান্ট সেকেন্ড কোয়াড্রান্ট থার্ড কোয়াড্রান্ট ফোর্থ কোয়াড্রান্ট ইয়াসা আমি কেনেৰে লিখিছো sin π/2 + x প্ৰথম কোয়াড্রান্ট 90 ডিগ্ৰী কোনটো পজিটিভ বুলি কৈছো cos আৰু cosৰ বিপৰীত কি sec এই sec টো পজিটিভ হ'ব বাকিখিনি আমাৰ নেগেটিভ হ'ব আৰু 90 ডিগ্ৰী হোৱাৰ কাৰণে আমাৰ কনভাৰ্সন হৈছে sin টো cos cos টো sin হৈছে এটো একেই কথা উল্টাকে চালে হল নেক্সট আকৌ আমাৰ sin π + x কি হৈছে দ্বিতীয় কোয়াড্রান্টত মই কি কৈছিলো tan আৰু cot টো পজিটিভ বাকি সব নেগেটিভ এটো লেখা আছে আকৌ 3 নম্বৰটো কি আছে 270 মানে 3π/2 sin আৰু sin বিপৰীত cosec টো পজিটিভ বাকি গুটেখিনি আমাৰ নেগেটিভ হ'ব আমাৰ 360 আমাৰ কিমান হয় অল পজিটিভ হয় প্লাসত সো sin আৰু 4 নম্বৰ কোয়াড্রান্ট থকাৰ কাৰণে আমাৰ sin টো sin থাকে cos টো cos tan cot cosec sec একে থাকে আৰু গুটেখিনি আমাৰ পজিটিভ তাৰপিছত আহিলে s sin minus x equal to আমাৰ minus sin x হয় আৰু cos minus x equal to cos x কেনেকৈ হয় চাও এইটা মনত ৰাখিব লাগিব sin 0 ৰ পৰা আমি যদি 0 minus x আমি লিখিব পাৰো 0 minus x এতিয়া 0 ৰ পৰা আমি minus x 0 ৰ পৰা যিকোনো x হয় বুলি যদি 30 minus কৰো আমি minus 30 পাম এখানে ইয়াত কি হৈছে আমাৰ minus sin x is sin 0 minus x আমাৰ এটো 0 ডিগ্ৰী 0 ৰ পৰা আমাৰ তললৈ মাইনাস কৰিছো x এটা তেতিয়া কি হৈছে চোৱা ইয়াত যে আমাৰ minus
sin x হৈছেগে কি হৈছে 0 পৰা মাইনাস কৰালৈকে এটো কোনটো কোৱাড্ৰেন্টত পৰিলে কোনটো সেগত পৰিলে আমাৰ ফৰ্থ কোৱাড্ৰেন্টত পৰিলে ফৰ্থ কোৱাড্ৰেন্টত পৰাৰ লগে লগে আমাৰ ইয়াত ফৰ্থ কোৱাড্ৰেন্টত কোনটো পজিটিভ হয় cos টো পজিটিভ বাকিখিনি কি আছিল আমাৰ নেগেটিভ cos আৰু sec টো পজিটিভ বাকিখিনি নেগেটিভ এইকাৰণে এটো মাইনাস sin x হৈছে আৰু cos minus x equal to আমাৰ আকৌ cos x হয় কি হৈছোৱা 0 minus x কৰিলো 0 minus x কৰাৰ লগে লগে ফৰ্থ কোৱাড্ৰেন্টত পৰিলে ফৰ্থ কোৱাড্ৰেন্টত আমাৰ কি হয় c টো পজিটিভ আৰু c এর অপোজিট কি sec টো পজিটিভ আছিল এই কাৰণে এটা আমাৰ পজিটিভ হ'ব আকৌ tan minus x টো কেনেকে আমাৰ ফৰ্থ কোৱাড্ৰেন্টত পৰাৰ কাৰণে এইখিনি আমাৰ মাইনাস হ'ব tan এর অপোজিট কেটা আমাৰ কোন কেটা আছিল cos টো নেগেটিভ হ'ব tan নেগেটিভ হ'ব sin নেগেটিভ হ'ব আৰু sin এর অপোজিট কি cosec টো নেগেটিভ হ'ব অকল ইয়াত cos আৰু cos এর অপোজিট sec এই দুটো আমাৰ প্লাস হ'ব কাৰণ ফৰ্থ কোৱাড্ৰেন্টৰ পৰে 0 পৰা মাইনাস কৰাৰ লগে লগে এইখানে এইখিনি ফৰ্মুলা আমাৰ আহিছে এবাৰ নেগেটিভ এবাৰ পজিটিভত তাৰ পিছত আহিব আমাৰ ৰেঞ্জ অফ ফাংচন মানে পৰিহৰ আমাৰ পৰিহৰটো কি হয় sin x cos x এর পৰিহৰ কি বুলি ক'লে আমাৰ -1 আৰু 1 -1 আৰু 1 ৰ মাজত থাকিব -1 থাকিব 1 থাকিব আৰু ইয়াৰ মাজৰ কিনি হ'ব আমাৰ ৰেঞ্জটো sin আৰু cos ৰ tan cos cosec আৰু sec ৰ কি হ'ব আমাৰ -∞ আৰু ইনফিনিটি আমি ইনফিনিটি মান নেজানো কি হয় এইকাৰণে এটো ওপেন কে থাকিব কাৰণে -∞ আৰু ইনফিনিটিৰ মাজত থকা কিনি আমাৰ tan cos cosec sec ৰ পৰিহৰ হ'ব তোমালোকে এই টেবুলখন অকমান চাবা ফাৰ্স্ট কোৱাড্ৰেন্ট সেকেন্ড কোৱাড্ৰেন্ট থাৰ্ড কোৱাড্ৰেন্ট ফৰ্থ কোৱাড্ৰেন্টত আমাৰ sin cos tan cos sec cosec ৰ কেনেকে পৰিৱৰ্তন হয় ফাৰ্স্ট কোৱাড্ৰেন্টত sin টো কি ইনক্ৰিজিং ফ্ৰম 0 to 1 0 পৰা 1 লৈ বাঢ়ি যায় সেকেন্ডত কি কৰে 1 ৰ পৰা 0 লৈ কমে ফৰ্থ থাৰ্ডত কি হয় 0 ৰ পৰা -1 লৈ কমে আকৌ ফৰ্থ কোৱাড্ৰেন্টত কি হয় -1 ৰ পৰা 0 লৈ বাঢ়ে তেনেকে cosৰ ক্ষেত্ৰতে চাই লোৱা এইখন অকমান তোমালোকে নিজে পঢ়ি লবা তেতিয়া নিজে 1 মাৰ্কছৰ কাৰণে কেতিয়াবা আহিব পাৰে ইয়াৰ পৰা ইয়াৰ পিছত আছে তোমালোকৰ ত্ৰিকোণমিতি ফৰ্মুলাখিনি আগতে পোৱা ফৰ্মুলাখিনি অলৰেডি আমি আলোচনা কৰিছো এতিয়া ক্লাস 11ত কি ফৰ্মুলা প্ৰয়োজন হ'ব এইখিনি এতিয়া মই দেখাম 1 নম্বৰ পৰা sin x + y কি হয় sin x cos x y + cos x sin y sin x - y একে হৈ থাকে প্লাসৰ ঠাইত মাইনাস হয় ঠিক তেনেকে cos x + y কি হয় cos x cos y - sin x sin y আৰু মাইনাসৰ ক্ষেত্ৰত প্লাস হয় এইখিনি তোমালোকে টোটালি বাইহাৰ্ট কৰিব লাগিব নেক্সট আকৌ tan x + y এটো হয় tan x - y এইখিনি আৰু cot x + y cot x cot y - y cot y + cot x তেনেকে মাইনাসৰ ক্ষেত্ৰত একে হৈ থাকে মাত্ৰ সিম্বলখিনি চেঞ্জ হয় তাৰ পিছত আছে cos x 2x = cos square x - sin square x কে পাতৰ আমি চাৰিটা ফৰ্মুলা পাম তেটা প্ৰশ্নৰ ওপৰত ডিপেন্ড কৰিব কোনটো আমি চাৰিটা ভিতৰত ব্যৱহাৰ কৰিম যেতিয়া আমি এক্সাৰসাইজ কৰিম এনে গম পাম তো cos square x - 1 হয় 1 - 2 sin square x হয় আৰু 1 - tan square x / 1 + tan square x হয় তা sin 2x কি হয় 2 sin x cos x = 2 tan x / 1 + tan square x আকৌ tan 2x কি হয় 2 tan x / 1 - tan square x তাৰ পিছত আকৌ sin 3x কি হয় 3 sin x - 4 sin cube x cos 3x কি হয় 4 cos cube x - 3 cos x আকৌ tan 3x আছে আমাৰ 3 tan x - 3 tan cube x / 1 - 3 tan square আকৌ cos x + cos y = 2 cos x + y / 2 cos x - y ঠিক তেনেকে cos x - cos y এটো আছে
sin x plus sin y 2 sin x plus y by 2 cos x minus y by 2 4 নম্বৰ আকৌ sin x minus sin y equal to 2 cos x plus y by 2 sin x minus y by 2 হয় আকৌ 12 নম্বৰ চাওঁ 2 cos x cos y equal to কি হয় cos x plus y plus cos x minus y এই দুটা আমি ভাঙি দিলে আমি এইটো ৰিজাল্ট পাওঁ ইয়াতো ঠিক তেনেকৈ চাৰিটা ইয়াৰ ভাগ আছে এইখিনি ফৰ্মুলা তোমালোকে টোটালি যদি বাই হাৰ্ট কৰিব পাৰা তেতিয়া তোমালোকৰ কাৰণে ত্ৰিকোণমিতি আটাইতকৈ ইজি লেসন হ'ব ইমানখিনি আছে তোমালোকৰ অকমান বেছিকৈ ফৰ্মুলাখিনি আছে তোমালোকে অকমান ষ্টাডি কৰিব লাগিব আৰু ফৰ্মুলাটো পুৰা বাই হাৰ্ট কৰিব লাগিব ক্লাস 10 ৰ যিখিনি আছিল এইখিনিটো লাগিব এটা উপৰিঞ্চি এইখিনিও ফৰ্মুলা লাগিব ইয়াৰ পিছত আমি এক্সাৰসাইজখিনি আলোচনা কৰিম এক্সাৰসাইজখিনি আলোচনা কৰিলে এনে বুজি পাবা ভালকৈ